আজি আমাৰ এই বিশেষ প্ৰতিবেদনৰ দ্বাৰা জানি লওক কুকুৰে কামুৰিলে কি সাৱধানতা অৱলম্বন কৰিব লাগে। কুকুৰে কামুৰাৰ লগে লগে এই 10টা কাম কৰক। কুকুৰৰ কামুৰাৰ ঘাটো যিমানেই সৰু যেন নালাগক কিয়, কিন্তু ইয়াৰ ফলত গুৰুতৰ সংক্ৰমণৰ বৃদ্ধি পোৱাৰ আশংকাও থাকে। আনকি ই মাৰাত্মক বুলিও প্ৰমাণিত হ'ব পাৰে। যদি আপোনাক কুকুৰে কামুৰিছে তেন্তে ঘাডোখৰ চাবোনেৰে ধুই কুহুমীয়া পানীত 5 পৰা 10 মিনিট সময় ৰাখিব লাগে। তাৰ পিছত শুকুৱাই ল'ব লাগে। তাৰ পিছত ৰক্তক্ষৰণ হ'লে পৰিষ্কাৰ কাপোৰেৰে ঘাডোখৰ হেঁচা মাৰি ধৰিলে ৰক্তক্ষৰণ বন্ধ হয়। ডেটল বা চেভলনৰ দৰে এণ্টিছেপ্টিক দ্ৰৱৰে ঘাডোখৰ ভালদৰে পৰিষ্কাৰ কৰি লওক। তাৰ পিছত ঘৰত থাকিলে বিটাডিন মলম প্ৰয়োগ কৰক। ইয়াৰ পিছত ঘাডোখৰ পৰিষ্কাৰ কৰি বেণ্ডেজেৰে বান্ধি লওক। কিন্তু যিমান পাৰে ঘাডোখৰ ধুবলৈ চেষ্টা কৰিব। আৰু যিমান পাৰে ওচৰৰে চিকিৎসকৰ ওচৰলৈ যাওক, যাতে আপোনাৰ ঘাডোখৰ চিকিৎসকে চাব পাৰে আৰু চিকিৎসকে সঠিক চিকিৎসা দিব পাৰে আৰু তাৰ পৰামৰ্শ দিব পাৰে। চিকিৎসকে আপোনাক টিটানাছ আৰু ৰেবিজৰ টিকা দিব। ৰেবিজৰ সকলো ড'জ ল'বলৈ নাপাহৰিব। নহ'লে ৰেবিজৰ আশংকা থাকিব আৰু কুকুৰে কামোৰাৰ পিছত আপুনি যিমান সোনকালে পাৰে সিমান সোনকালে টিটানাছ ল'বলৈ যত্ন কৰিব। ঘাৰ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসকে আপোনাৰ ঘাৰ বাবে আপোনাক চিকিৎসকে এণ্টিবায়'টিক দিব পাৰে। কুকুৰে কামুৰিলে ঘাৰ পৰা প্ৰায় পুঁজ ওলায়, গতিকে ঘাডোখৰ ভালদৰে পৰিষ্কাৰ কৰক। যদি ঘাডোখৰ গভীৰ হয় তেন্তে দিনটোত কমেও 2বাৰকৈ ড্ৰেছিং কৰিব লাগে, যাতে ঘাডোখৰৰ পৰা কোনো ধৰণৰ সংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। যদি ৰক্তক্ষৰণ বন্ধ নহয়, পুঁজৰ লগতে ৰঙা পৰা ফুলি উঠে, বিষ বাঢ়ি বা জ্বৰ হয়, তেন্তে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক। কেতিয়াও ঘৰুৱা দৰৱ বা ঘৰুৱা ঔষধ ব্যৱহাৰ নকৰিব। যিমান পাৰে চিকিৎসকৰ সহায় লওক। এই ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰক আৰু আপুনিও নিজে বাচক, আনকি আনকো বচাওক। নিউজ ডেস্ক ৰিপৰ্ট, MT নিউজ।